हेलो एवरीवन की खबर तुम्हारा आमी पढ़ी आसिलो स्ट्रेंथ ऑफ मेटेरियल है स्ट्रेंथ ऑफ मेटेरियलर आमी किस स्ट्रेस स्ट्रेन पढ़ी आसिलो तो स्ट्रेस स्ट्रेनर आमी एतिया साम की साम आमी एतिया साम स्ट्रेस स्ट्रेनर आमी एतिया साम इंजिनियरिंग स्ट्रेन और टू स्ट्रेन हेतु साम इंजिनियरिंग स्ट्रेन तो की हल इंजिनियरिंग स्ट्रेन तो हम फोर्स डिवाइडेड बाय ओरिजिनल एरिया इंजिनियरिंग तो और टू हम फोर्स डिवाइडेड बाय ইনষ্টেণ্টেনিয়াছ এৰিয়া সেই ইনষ্টেণ্টটোত যোনটো এৰিয়া আছিলে সেইটো ইনষ্টেণ্টেনিয়াছ এৰিয়া হ'ব সেইটো টু ষ্ট্ৰেছ আৰু টু ষ্ট্ৰেইনটো কি হ'ব ইঞ্জিনিয়াৰিং ষ্ট্ৰেইনটো কি হ'ব চেঞ্জিন লেংথ ডিভাইড বাই অৰিজিনেল লেংথ যোনটো অৰিজিনেল কিন্তু টু ষ্ট্ৰেইনটো চেঞ্জিন লেংথ ডিভাইড বাই অৰিজিনেল লেংথ নহয় লগাৰিথমিক মানে এল এন কি হ'ব এইটো দিয়া আছে চোৱা চেঞ্জিন লেংথ ডিভাইড বাই ইনষ্টেণ্টেনিয়াছ লেংথ যেনেকৈ চেঞ্জিন লেংথ ডিভাইড বাই অৰিজিনেল লেংথ আছিলে এইটো চেঞ্জিন লেংথ ডিভাইড বাই ইনষ্টেণ্টেনিয়াছ লেংথ সেইটো হ'ল টু ষ্ট্ৰেইন বুজি পাইছা নতুবা তোমালোকে ফ্ৰেকচাৰ এইটো এ এফ যোনটো আছে সেইটো ফ্ৰেকচাৰ এৰিয়া হা ইনষ্টেণ্টেনিয়াছ এৰিয়া বুলিও ধৰিব পাৰা বা ফ্ৰেকচাৰ এৰিয়া বুলিও ধৰিব পাৰা তো টু ষ্ট্ৰেইন আৰু এটা ফৰ্মুলা আছে ফ্ৰেকচাৰ লেংথ ডিভাইডেড বাই অৰিজিনেল লেংথ মানে লগ এল এন ফ্ৰেকচাৰ লেংথ ডিভাইড বাই অৰিজিনেল লেংথ নতুবা এল এন অৰিজিনেল লেংথ ডিভাইড বাই অৰিজিনেল এৰিয়া ডিভাইড বাই ফ্ৰেকচাৰ এৰিয়া সেইটো হ'ব বুজি পাইছা এইটো কেনেকৈ আহিছে চোৱা এইটো ইনভাৰ্সলি প্ৰপৰ্চনেল কেনেকৈ হৈছে কাৰণ ভলিউম অফ অৰিজিনেল ইজ ইকুৱেল টু ভলিউম অফ ফ্ৰেকচাৰ দুটা ইকুৱেল হয় ভলিউমটোতো চেঞ্জ হৈ নাযায় তো এইটো এ নট এল নট এ এফ ইজ এ নট এল নট ইজ ইকুৱেল টু এ এফ এল এফ তো এইটো ৰেচিঅ' কৰাৰ লগে লগে এইটো উল্টা হৈ গ'ল ফ্ৰেকচাৰ এৰিয়া আৰু অৰিজিনেল এৰিয়া মানে ক্লিয়াৰ হৈছে টু ষ্ট্ৰেছটো কি হ'ব টু ষ্ট্ৰেছটো হ'ব তোমালোকৰ ফ'ৰ্চ ডিভাইড বাই ফ্ৰেকচাৰ এৰিয়া তো সেইটো তুমি অৰিজিনেল এৰিয়া বোথ ছাইড মাল্টিপ্লাই কৰিবা কৰি দিয়াৰ লগে লগে তোমালোকে ফ'ৰ্চ ডিভাইড বাই অৰিজিনেল এৰিয়াটো হ'ব হেৰি হৈ যাব ইঞ্জিনিয়াৰিং ষ্ট্ৰেছ হৈ গ'ল আৰু এ নট ডিভাইড বাই এফ থাকি গ'ল এ এফ থাকি গ'ল এ নট ডিভাইড বাই এ এফটো আমি এনেকৈ ৰেচিঅ' ওলাই ল'ব পাৰিম তো এইটো আমাৰ ৰিলেশ্যন এটা হৈ গ'ল ট্ৰু ষ্ট্ৰেছ আৰু ইঞ্জিনিয়াৰিং ষ্ট্ৰেছৰ মাজৰ ৰিলেশ্যনশ্বিপটো হ'ব সেইটো এটা ৰিলেশ্যন হৈ গ'ল লগতে তোমালোকে এইটো মনত ৰাখিব লাগিব যে কি ইঞ্জিনিয়াৰিং ট্ৰু ষ্ট্ৰেইন ইজ ইকুৱেল টু এল এন ওৱান প্লাছ ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন আৰু ট্ৰু ষ্ট্ৰেছ ইজ ইকুৱেল টু ইঞ্জিনিয়াৰিং ষ্ট্ৰেইন ট্ৰু ষ্ট্ৰেছ ইজ ইকুৱেল টু ইঞ্জিনিয়াৰিং ষ্ট্ৰেছ ওৱান প্লাছ engineering strain confused no hoba de true strain is equal to ln 1 plus engineering strain true stress is equal to engineering stress bracket 1 plus engineering strain hobo next I go when necking begins ketia begins hobo when necking begins at ultimate point necking ketia begin hobo tumar ট্ৰু ষ্ট্ৰেইন ইজ ইকুৱেল টু নেকিং কেতিয়া বিগিন হ'ব সেইটো আমি পাউডাৰ ল'ৰ পৰা আমি গম পাওঁ পাৱাৰ ল'ৰ পৰা আমি গম পাওঁ পাৱাৰ লৈ কি কৈছে টু ষ্ট্ৰেছ ইজ ইকুৱেল টু কে এটা কনষ্টেণ্ট হয় ষ্ট্ৰেংথ কোফিচিয়েণ্ট টু ষ্ট্ৰেছ ইজ ইকুৱেল টু ষ্ট্ৰেংথ কোফিচিয়েণ্ট টু ষ্ট্ৰেইন টু দি পাৱাৰ এন হা টু ষ্ট্ৰেছ ইজ ইকুৱেল টু ষ্ট্ৰেংথ কোফিচিয়েণ্ট টু ষ্ট্ৰেইন টু দি পাৱাৰ এন তো when necking begins যেতিয়া হ'ব that means at ultimate points true strain is equal to n হ'ব যেতিয়া necking begins হ'ব এই দুটা ইকুৱেল হৈ যাব true strain is equal to n ক্লিয়াৰ হৈছে when necking begins true strain is equal to n হ'ব তো এইটো এটা ফৰ্মুলা এইটো এটা কোৱেশ্চন দিছে l is equal to l not 1 plus 2e to the power 40 find two strain rate at t is equal to 0 two strain rate at t is equal to 0 na two strain is equal to change in length divided by instantaneous length aru initial length to kiman dise l naught instantaneous length to kiman dia ase l is equal to l naught 1 plus e 1 plus 2 e to the power 40 to amar ki hoy gol at t is equal to 0 L is equal to কিমান হ'ব
L naught 3T2 is equal to 3L naught. Change in length to কিমান হ'ল DL আমি ডিফাৰেন্সিয়েট কৰিলোঁ ডিফাৰেন্সিয়েট কৰোঁতে এনেকুৱা হৈ গ'ল তো T is equal to 0 এনেকুৱা হ'ল তো ট্ৰু ষ্ট্ৰেইন is equal to DL divided by instantaneous length তো 8L naught divided by 3 এইটো ডিফাৰেন্সিয়েট কৰি দিলোঁ এইটো কৰিতে ওলাই গ'ল হ'ব তো ইনষ্টেণ্টেনিয়াছ লেংথটো আমি ওলাই লৈছোঁ আৰু চেঞ্জ ইন লেংথটো আমি ওলাই লৈছোঁ at T is equal to 0 ওলাই পেলাই আমি প্লেচ কৰি দিছোঁ এনচাৰটো যি পাইছোঁ সেইটো এতিয়া আমি চেপ্টাৰ 2 লৈকে আহোঁ চেপ্টাৰটোত কি কৈছে এক্সিয়েল লোড মেম্বাৰটো দিয়া আছে এক্সিয়েল লোড মেম্বাৰত কি আছে এজাম্পশ্যনটো চোৱা মেটেৰিয়েল অফ দ্য বাৰ ইজ হোমোজেনাছ এণ্ড আইচোট্ৰপিক বাৰ ইজ কনষ্টেণ্ট ক্ৰছ ছেকশ্যন তাৰপিছত এক্সিয়েল লোড passes through the centroid of the cross section stress are within proportionality limit তো এইকেইটা এজাম্পশ্যন হয় না আমি জানো যে ষ্ট্ৰেছ ইজ ইকুৱেল টু ফ'ৰ্চ ডিভাইড বাই এৰিয়া আৰু ডেল্টা এল ইজ ইকুৱেল টু পি এল ডিভাইড বাই এই সেইটো আমি সেইটো জানা নাই তোমালোকে ডেল্টা এল ইজ ইকুৱেল টু পি এল ডিভাইড বাই এই যে হয় সেইটো তোমালোকে জানা নাই কেনেকৈ হৈছে তোমালোকক দেখাই আছোঁ তো এইটো আহিছে তোমালোকৰ হেৰিৰ পৰা ষ্ট্ৰেছ আমি জানো যে ষ্ট্ৰেছ ইজ ইকুৱেল টু ই ষ্ট্ৰেইন জানা নাই তো ষ্ট্ৰেইন ইজ ইকুৱেল টু কি হ'ব ষ্ট্ৰেছ ডিভাইড বাই ই ষ্ট্ৰেছ ইজ ইকুৱেল টু ফ'ৰ্চ ডিভাইড বাই এৰিয়া ইনটু ই হয়নে আৰু এইটো হ'ব চেঞ্জ ইন লেংথ ডিভাইড বাই অৰিজিনেল লেংথ ইজ ইকুৱেল টু এফ ডিভাইড বাই এ ই তো এইটো যদি এনেকৈ দিয়া তো চেঞ্জ ইন লেংথটো কিমান হ'ব এফ এল ডিভাইডেড বাই এ ই হয়নে তো এই বস্তুটো এনেকৈ আহিছে ক্লিয়াৰ হৈছে এই বস্তুটো আহিছে এনেকৈ এই বস্তুটো এনেকৈ আহিছে এতিয়া তোমালোকৰ এই মানে কি এই হৈ গ'ল এক্সিয়েল ৰিজিডিটি এই হ'ব এক্সিয়েল ৰিজিডিটি ইয়াতে এটা কুৱেশ্যন এটা সুধিছে চোৱা এই কুৱেশ্যনটো কেনেকৈ ছল্ভ কৰিবা যে এই কুৱেশ্যনটো আমি লেফ্ট ছাইডৰ পৰা আহিব পাৰা ৰাইট ছাইডৰ পৰা আহিব পাৰা হা তাৰপিছত তোমাৰ elongation of prismatic bar due to self head elongation of prismatic bar due to self headৰ কাৰণে elongationটো কি হ'ব এইটো তোমালোকে পাৰিবা লেফ্ট ছাইড বা ৰাইট ছাইডৰ পৰা যাবা লেফ্ট ছাইড বা ৰাইট ছাইডৰ পৰা গ'লে তোমালোকে কৰিব পাৰিবা হয়নে নে দেখাই দিব লাগিব তেনেকৈ তোমালোকে এইটো প্ৰব্লেমে চোৱা তো ইয়াতে এফ নটটো ইয়াতে দিছে ইফালে ৰেজিষ্টেঞ্চ থাকিব ৰেজিষ্টেঞ্চটো টেনচাইলত হৈ পৰা কম্প্ৰেছিভত হৈ পৰা তো এইটো এটা বাৰ তো এইটো যদি কম্প্ৰেছিভ হয় এইটো কম্প্ৰেছিভ হ'ব তো ইয়াৰ অপজিট চাইনটো এইটো চাইডে হ'ব আৰু এফটো এইটো চাইডে আছে তো এই দুটা ৰিজাল্টেণ্টটো ভিতৰৰ ফালে ধৰিব পৰা বাহিৰৰ ফালে ধৰিব আমি বাহিৰৰ ফালে ধৰিছোঁ তো ইফালে বাহিৰলৈ এইফালে বাহিৰ হ'ব তো এলংগেশ্যনটো নেটটো জিৰ' নহ'ব জানো এইটো এনে তোমালোকে এইটো প্ৰব্লেম কৰিব গ'লে নেট জিৰ' নহয় কিন্তু ইয়াতে তোমালোকৰ এইটো এনেকুৱা হৈছে নহয় নেট জিৰ' হ'ব কাৰণ হেৰি কৰি আছে ফিক্স কৰি ৰাখিছে তো ডেল্টা 1 ইজ ইকুৱেল প্লাছ ডেল্টা 2 ইজ ইকুৱেল টু 0 তেনেকৈ সেইটো কৰি পেলাই R1 ভেলু ওলাইছে আৰু এইটো R2 চিগমা 2 ভেলুটো ওলাইছে তেনেকুৱা ক্লিয়াৰ সেই তেনেকৈ এইটোও তেনেকুৱাই হয় বুজি পাইছা এতিয়া এলংগেশ্যন অফ প্ৰিজমেটিক বাৰ ডিউ টু চেল্ফ হেডৰ কাৰণে এলংগেশ্যন চেল্ফ হেড হৈছে তো ডেল্টা এল ইজ ইকুৱেল টু তোমালোকে মনত ৰাখিবা ফৰ্মুলাটো হ'ল যদি এনেকুৱা ৰেক্টেংগুলাৰ ছেকশ্যন থাকে আমাৰ ইকুৱেশ্যনটো কি হ'ব আমাৰ হ'ব গামা মানে গামাটো কি হয় গামাটো আমাৰ এনেকুৱা হ'ব এলংগেশ্যনটো ৱেট পাৰ ভলিউম বা ৱেট ডেঞ্চিটি এল স্কুৱেৰ ডিভাইড বাই 2E বা ৰ'জি এল স্কুৱেৰ ডিভাইড বাই 2E এইটো মনত ৰাখিলে হ'ল কোনোবা এটা মনত ৰাখিলে হ'ল ৰ'জি এল স্কুৱেৰ ডিভাইড বাই 2E এইটো মনত ৰাখিলে হ'ব হয় নহয় তো এইটোৰ পৰা এইটো আহিছে এইটোৰ পৰা এইটো কেনেকৈ আহিছে এইটো হৈ গ'ল W ৱেটটো কেনেকৈ আহিছে W ইজ দ্য চেল্ফ হেড মানে চেল্ফ হেডটো কেনেকৈ আহিছে এইটো দ্য চেল্ফ হেড ইজ ইকুৱেল টু গামা AL মিলাই পেলাই চেল্ফ হেডটো আহিছে তো এইটো বস্তু তোমালোকক মই নেক্সট ভিডিঅ'ত ভালকৈ বুজাই আছোঁ হা এইটো মই এতিয়া তোমালোকক নুবুজাওঁ নেক্সট ভিডিঅ'ত ভালকৈ বুজাই আছোঁ